দিন দোষ আছে ধুনীয়াকৈ ৰাণীক ওলাই ল'লোঁ তেতিয়া মানে পাম্পটো দিব লাগিল পাম্প মানে কমেণ্টত আৰু কোনোবাই ক'ব অতি 10 টকা দি পাম্পটো আদা ভাঙা আদা চিঙা আদা ভাঙা বিজয়নগৰ এই গলি আগত বোলে পুলিচ আছে এই ধরলি দে তোল আইয়া এই ধুনীয়া লীলাস্তে যাব বৰ ভাল লাগে শুরু মানে না মই কলি যে তখন যাওঁ ব্লগত স্বাগতম জনালোঁ তো জাষ্ট অলপ আগতে উঠি পেলাই গাঁও চাওঁ ধুনীয়াকৈ ধুই ল'লোঁ তো আজি হ'ল মংগলবাৰ তো মংগলবাৰে ক'ত যাম তো আপোনালোকে তো জানেই হনুমান মন্দিৰ যাইছোঁ তো নেক্সট যা সপ্তাহটোতো যাব নোৱাৰিলোঁ মানে আমতি চোৱা আছিল লাগি তো চাহবাৰে ধুনীয়া পৰিৱেশ হৈ আছে চাহবাৰে খান আৰু মানে এই এডাল গাছডালৰ মানে এই পাতগিলা যিমানে কাটা এই সিমানেই আহি গম পাইছে না এই যিকি নহয়গিলা কথা বাদ দিলোঁ তো এতিয়া যাই দিওঁ আৰু বলক ধুনীয়াকৈ ৰাণীক ওলাই ল'লোঁ তেতিয়া মানে পাম্পটো দিব লাগিল পাম্প মানে কমেণ্টত আৰু কোনোবাই ক'ব অতি 10 টকা দি পাম্পটো দিব নোৱাৰে না এইখিনিতো যাবতো লাগব না ঘৰলৈ তাৰে গেলি তাইতো যাবাই নুবুজি ইমান দুখীয়া হৈ গৈছোঁ মই গম পাইছে না ফৰি ল'ম ৰ ধুনীয়া পাম্প চাম্প দিয়া হৈ গ'ল বঢ়িয়া চালিয়াকৈ তো এতিয়া যাই থাকোঁ আৰু মানে মাহতো আৰু বছৰতো যাবই আৰু কলিজা হ'ল 6 মাহ গেলে আৰু 6 মাহ আছে আৰু জিন্দগীটোত আজিকালি আকৌ ভাল কাম কৰিয়ে যাই থাকোঁ আৰু আদা ভাঙা আদা চিঙা আদা ভাঙা বিজয়নগৰ আহি পালোঁ চাওঁ ৰাস্তা গিলা মই ক'ব এই মেইন হাইৱেটো ইমান বেয়া কেইটা এটা কিমানকেইটা বেয়া এক্সিডেণ্ট হৈছে আৰু এটো গোটাই মানে কিছু বাটৰ ধৰিবলৈ মিক্সাৰ গেলি গোটাই ৰাস্তাটো বেয়া বুলি ক'লেও ভুল নহয় ইমান ইন'ভেটিভ বেয়া হৈছে আমি সৰু মানুহ কি ক'ম আৰু যাইছোঁ অলপ ধুনীয়া মন্দিৰ আহি পালোঁ আগেতো ভৰিয়াতকৈ ধুই লওঁ অলপ যাইতো যাই ধুনীয়া মন্দিৰটো আৰু আগত মানে অলপ ধূপ আৰু চাকি লৈ পেলাই ধুনীয়াকৈ ধূপে ল'ম দে চাকি আনি পইচা নাই না ভগৱানক কিবা এটা দিব পাৰিলে হ'লে তাতে সন্তুষ্ট মানুহকে বহুত লাগে আমাকে বহুত লাগে মানে ধুনীয়াকৈ ধূপ লৈ ল'লোঁ দিন দোষ আছে দোষে বাগাতি আছে এইটো ধুনীয়াকৈ জ্বলাই ল'ম প্ৰসাদ তো এইখিনি ধুনীয়াকৈ খাই ল'ম সকলোৱে ধুনীয়াকৈ মন্দিৰৰ পৰা আহি পালোঁ তো এতিয়া মানে ঘৰত যাইছোঁ মানে মন্দিৰৰ এটা মানে কিছু বেয়া লগা এটা ঘটনা এটা হৈ গ'ল মানে কিছু এটা মানুহ মানে ভৰিখানি দি বুলিব নোৱাৰে তো এটা মানুহ মানে পইচা দি আছে আৰু এটা বেলেগ মানুহে মানে হিৰে লগ হয় সেই লগটো মানুহটোৱে মানে ভিডিঅ' বানি আছে চা ভাই তই পইচা দিছা বা কিবা দিছা তই ভিডিঅ' কৰাটো জৰুৰী নেকি হা ভিউ মানে মানুহ দেখুৱাই পেলাই মানে সেই হয় নেকি ভাল কথা নেকি তই ভাল কাম কৰছা বেয়া কাম কৰছা ভগৱানে চাই আছে আল্লাই চাই আছে গম পাইছা মই তাতে আকৌ কোৱা নাই দিছোঁ বেয়া কথা মই ক'লি বা মই ক'ব লগা খাই তো যিকি নহওক আপোনালোকক ক'লোঁ এইটো কথাটো ভাল হৈছে না বেয়া হৈছে আপোনালোকে ক'বচোন তো এতিয়া যাই থাকোঁ আৰু ঘৰত গ'লে অলপ আগত বোলে পুলিচ আছে এই ধৰলি বেয়াকৈ মাৰিব গমছে না হেলমেট চেলমেট পিন্ধে না এই হেলমেট পিন্ধে নিপিন্ধাকৈ কাৰো গাড়ী নচলাবি বোলে ধৰি আছে এই পুলিচকেইটা পূৰা দি আছে হেলমেট নিপিন্ধাকৈ হেলমেট চেলমেটো পিন্ধা নাই এতিয়া মই পিন্ধোৱে এইকেইটা ভুল কাম গাড়ী নকবি সদায় হেলমেট পিন্ধি যাবি য'তে যা ওচৰত যা দূৰত যা চেফটিটো মেইন কথা হয় নে নহয় এতিয়া যাইছোঁ আৰু অলপ এটা কিন্তু সঁচা কথা কিন্তু তাক আৰু এই বাছ মাখানক কেতিয়াও বিশ্বাস কৰা নাই আপুনি যদি বিশ্বাস কৰা নাই হয় নে নহয় কমেণ্টত কবিচোন বা মোৰ মতে যে হয় কিন্তু এইটো সঁচা কথা তো আহি ধুনীয়া লীলাষ্টেল তেল ভৰোৱা গৈছিলে তো ঘূৰি নাই স্পিলিংটো তো যিখিনি মানে তেল লিবতো অলপ তেল ভৰাই মাইলেজ দিয়ে চবেই আমাৰ মানে মোৰ উঠি আমাৰ কাষৰ ইমান ভিডিঅ' চাই আছা আমাৰ উঠি কাষৰ মানুহ উঠি ভিডিঅ' চাই আছা এইটোৱে ভৰাবি এইটো মানে তেলটো মানে মাইলেজ দিয়ে যিকি নহওক এতিয়া যাই থাকোঁ আৰু বলক তো অলপ আগতে এক্সিডেণ্ট এটা হ'ল বেলেগ কথা তো যাই থাকোঁ আৰু বলক
আজি ৰান্ধি বেলেগ জেগাত থৈ দিলোঁ মানে হয় কিবা কৈ দি আছে হয় চাইডে থৈ দিলোঁ আজি অলপ বেলেগ ষ্টাইলত তেতিয়া ঘৰ আহি পেলাই ধুনীয়া এতিয়া চাহ খাব লাগিল বগা বগা গাখীৰ চাহ ধুনীয়াকৈ মন্দিৰৰ পৰা আহিলে হৈ গ'ল বগা বগা গাখীৰৰ চাহ হৈ দিছে নিশ্চয় ৰুটি এইখিনি ধুনীয়াকৈ পেৰি ল'ম ক'লে ধুনীয়াকৈ চাহ তাহ খাই পেলাই এতিয়া যাব লৈছোঁ দোকানত গ'লে যাই থকা দোকানত গ'লে ধুনীয়া দোকানত আহি পেলাই এতিয়া আহিছিলোঁ বিস্কুট দিবা হেপী বিস্কুট মানুহ সদায় হেপী থাকিব লাগে ভাল দুখ থাকিলেও মানে সদায় সুখত থাকিব লাগে হয় নহয় সদায় হেপী থাকিব লাগে হেপী স্মাইল থাকিব লাগে খাই ল'ম যাব জানা না ভালো ব্যাংকে লাগছে এই উত্তরে তুই আসাই তো আর ফালি দিছি আর সেদিন অপেক্ষা যায় পাহাড় বলো হ্যাঁ রোদ দেয় ভাল এত কুমারি ইনকে মারি কি রোদ দিয়ে হয়েছে আদিন হ্যাঁ বাপ্পা ও কাজিয়া কাজিয়া লাগছে নাকি কন্যা লোক সেই এনেকে রোদ দেয় না এরা ভাতটো খাঙা ঘরে পেলো তলে ধুনীয়া ঘৰ আহি পালোঁ এতিয়া পাব ভাতটো খাবা আৰম্ভ কৰোঁ মানে কালি মাংস খালোঁ আজি মংগলবাৰ সেইগিলা ঘৰত আছে মাংসও আছে মাছো আছে এই লেবেল দিয়ে ন সঁচা কথা মায়েকৰ কিন্তু আৰু মংগলবাৰে আজি মই নাখাম ৰাতি খাই গৈছে বঢ়িয়াকৈ ধুনীয়া ধুনীয়া ভগা ভাত হয় পটল ভাজা আৰু পটল ভাজা কাৰ ফেভৰেট কবিছোঁ একবাৰ কমেণ্টত হয় ধুনীয়াকৈ দালি তো এইখিনি খাই পেলাই এটা বস্তুটো হ'লেতো এটা মালটো মানে এই কিছু গৰমত বন্ধ হ'লে না আৰু গৰম বন্ধ মানে আজি হ'ল 30 তাৰিখ কালি ধৰে গৰম বন্ধ মানে ভিডিঅ'টো মই কালিও আপলোড কৰিছোঁ দিছোঁ মানে 1 তাৰিখে তো মানে গৰম বন্ধ যেনেকৈ প্ৰজেক্ট দিয়ে না মানে হাতৰ কাম বুলি যোনটো কয় সেইটোৱে কৰা হয় হাতৰ কাম আপোনাৰ লগতে কিনো হাতৰ কাম দিছিল আৰু মই হাতৰ কাম দিছিলোঁ 5 মানত আম বান্ধিছিলোঁ মাটি দি আপোনালোকে মানে বনাই পাইছেনে কমেণ্টত ক'বচোন তো যিখিনক ধুনীয়া ভাতটো খালোঁ তো ভাল লাগিল কিন্তু গৰম দিছিল মা অচম বেয়া গৰমকে দিছিল কিন্তু আৰু বেলেগত দেখি বানপানীও হৈছে আমাৰ ইয়াতে কিন্তু ৰ'দ চাবাৰে কি ৰ'দ বা ধান মেল দিছে এতিয়া কৰি থাকোঁতে একাটা যে মাটিটা ইমান খং উঠে কোনদিনা একাটা বহৰবা লাগিব ৰ চুৰত গম জানা ইমান বুকি থাকে খাই এনেকৈ বুকি থাকে ছাগাল না এইটো এটা বম ৰ ধুনীয়াকৈ মানে বহুত দিন হ'ল মানে ফানি ভিডিঅ' দিয়া নাই তো মানে আজি এটা ফানি ভিডিঅ' এটা শ্বুট কৰোঁ মানে তো এতিয়া শ্বুটটো কেনেকৈ কৰোঁ দেখিছোঁ ৰ দিয়া তো তিয়া লাগছে কি ডাঙৰ পুৰা তোৰ এটা মানুহ এনেকৈ দিছে মানে এই মুখ নালগাকৈ মানুহ মুখ লাগি যায় না সেই তেতিয়া সেই জকা এটা দি থৈ দিছে এত দিয়াতকৈ তই যেন থাকিব পাৰিলোঁ যাতে আমি হা মুখ লাগছে নেকি ঘৰত তই মুখ লাগবি তইহে আছে এটা মুখ লাগা আৰু বেলেগে ক'বই নাকি তুই কৰিলে হ'ব মুখ লাগব তেতিয়া ভিডিঅ'টো শ্বুট কৰি ল কথা গৰম বন্ধত যে প্ৰজেক্ট দিয়ে তোক দিয়া না হাতৰ কাম চো দে হাতৰ কাম নাই প্ৰজেক্টে দিছোঁ তহঁতৰ কি স্কুলখন বৈধ হ'ল নেকি ক'ত মাৰিলে এইগিলা গৈ আছে কায়ো নামাৰিবি দে এইগিলা বেয়া কথা না কায়ো নাখাবি এই এনে কুকুৰে নাই হয় দে ধুনীয়া শ্বুটিং কৰিলোঁ অলপ টোপনি মাৰিলোঁ তো এতিয়া যাৰে পুৱা ধন কিলি সেই চলাটো কেইটাকে পিন্ধিছিলোঁ গমেই পোৱা নাছিলোঁ সেই অলপ দেৰিকৈ গম পালোঁ এতিয়া বাজি 6:40 তো গধূলা কিবা নাস্তা আনিলোঁ ভাজি কচৰি তো এইখিনি খাই লওঁ দিকে ৰান্ধি আছে ধুনীয়াকৈ দোকান বন্ধ হ'ল এতিয়া যাব লাগে আৰু এইটো মানে গাড়ীখন চলি বহুখিনি ধূলা পৰে মানে বেয়া লাগে দেচোন যিখিনি নহওক বহু কষ্ট কৰি লোৱা গাড়ীখন কি নহয় চৰি ৰান্ধি তৰি ধুনীয়াকৈ ঘৰ আহি পালোঁ দোকানৰ পৰা তো দিয়ে আছে 5 টকা দামী হৰলিক্স তো কি কৰিছিলি না তো ধুনীয়াকৈ অলপ দি লওঁ তো এইখিনি ধুনীয়াকৈ খাই লওঁ বগা গাখীৰ ধুনীয়াকৈ গাখীৰ চাখীৰ খাই পেলাই ধুনীয়া আহি গ'ল ভাত হৈ দিছে পাপৰ হৈ দিছে আলু ভাজা হৈ দিছে দালি তো নিৰামিষ আজিও এতিয়াও মানে বৰ্তমান আৰু এখন মানে কাপোৰ কেনেকৈ বাদ দিয়ে বুলি ভাবছা সেয়ে মই বিচনাত ভাত খালি মানে পৰি এই ৰাতি বাদ দিছে আৰু তো ধুনীয়াকৈ ভাতটো খাই পেলাই লগ পাইছিলোঁ ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ আৰু মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পৰিয়ালৰ লগ হ'ব পাৰিব তো নেক্সট এটা ব্লগত লগ পাইছোঁ
তো আজি ব্লগটো এইখিনি আছিল আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট আজিকালি বাই বাই জয় হওক